তোমাৰ ইনটুইশ্যনে শৰীৰৰ জৰিয়তে কথা পাতে, দেখুৱাই দিয়ে, তোমাক গম পোৱাই দিয়ে যে ডাঙৰ হৈ আহোঁ, নিজৰ ভিতৰৰ মাতটো আমি পাহৰি যাওঁ। ইগন'ৰ কৰি থাকিলে মাতটো বন্ধ হৈ যায়। যদি কেতিয়াবা তোমাৰ মনলৈ আহে মই কি কৰিম, কোনটো সিদ্ধান্ত ল'ম, মোৰ মনটোৱে এটা কৈ আছে কিন্তু মোৰ মূৰটোৱে আন এটা কথা কৈ আছে, তেন্তে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱা। আজিৰ ভিডিঅ'টোত আমি তিনিটা ডাঙৰ কথা পাতিম। প্ৰথম, কেনেকৈ তুমি বুজিবা তোমাৰ ইনটুইশ্যন বা ভিতৰৰ যোনটো মাত সেইটোৱে তোমাক কি ক'ব বিচাৰিছে। দ্বিতীয়, কিয় সেই ভিতৰৰ মাতটোৱে সদায় তোমাক কমফৰ্ট জ'নৰ পৰা ওলাই আহিবলৈ ঠেলি দিয়ে। আৰু তৃতীয় কথা হৈছে, কিয় তুমি বহু বছৰ ধৰিও যদি তাক আওকাণ কৰা, সেই মাতটোক আওকাণ কৰা, সেই মাতটোৱে কেতিয়াও নোহোৱা হৈ নাযায়। সেইটো কিয় হয়? প্ৰথম কথা, তোমাৰ ইনটুইশ্যনে প্ৰথমে তোমাৰ শৰীৰৰ জৰিয়তে কথা পাতে। বহুতে ভাবে ইনটুইশ্যন মানে হৈছে কোনোবা যাদুকৰী অনুভৱ। এইটো নহয়। আচল কথাটো হৈছে ইনটুইশ্যনে প্ৰথমে তোমাৰ শৰীৰৰ জৰিয়তে তোমাক সংকেত দিয়ে। ধৰা তুমি এনে এটা ঠাইত কাম কৰি আছা য'ত প্ৰতিদিনে তোমাক অসন্মান কৰে। তুমি হয়তো নিজকে কোৱা একো নাই, সকলো ঠিকেই আছে, মই বেছি ভাবি আছোঁ, এনেকৈ যদি তুমি সদায় তোমাক কৈ থাকা। কিন্তু তোমাৰ শৰীৰে কি কৈ আছে তোমাক? তেতিয়া তোমাৰ শৰীৰটোৱে তোমাক কি ইণ্ডিকেশ্যন দি আছে? কেনেকৈ তোমাক শৰীৰে সংকেত দিব যে এই তোমাৰ যোনটো কাম কৰা জেগাটো তোমাৰ কিবা এটা এনাৰ্জিটো ভাল পোৱা নাই? কেনেকৈ সংকেত দিব? ৰাতিপুৱা উঠিবলৈ মন নাযাব, গাটো গধুৰ গধুৰ লাগিব, বুকুখন একদম কিবা এটা চেপি ধৰিব, অকণমান উশাহ ল'বলৈ তোমাৰ অসুবিধা হোৱা যেন লাগিব, অলপ এনজাইটি হোৱা যেন লাগিব, বা তোমাৰ অফিচৰ কলিগ বা য'ত কাম কৰা তাৰ কলিগৰ লগত কথা পাতোঁতে তোমাৰ অকণমান মানে অশান্তি অনুভৱ হ'ব। এইবোৰেই হৈছে তোমাৰ শৰীৰে তোমাক দিয়া সংকেত। আমাৰ মাইণ্ডে কেতিয়াবা এইবোৰ কথা বুজি নাপায়। আমাৰ যোনটো মাথা হয়, মাথাটো বহুত লজিকেল হয়, সেইকাৰণে এই ইণ্ডিকেশ্যনবোৰ, এই সংকেতবোৰ বুজি নাপায়। কিন্তু আমাৰ যোনটো শৰীৰে কেতিয়াও মিছা কথা নকয়। শৰীৰে বহুত কথা মনত ৰাখে। শৰীৰে যি অনুভৱ কৰে সেইটোৱেই দেখুৱাই দিয়ে, তোমাক গম পোৱাই দিয়ে যে নাই এইটো ঠিক বা এইটো মই ভাল পোৱা নাই, বা এইটোৱে তোমাক কিবা এটা হাৰ্ম কৰি আছে, এইখিনি গোটেই দেখুৱাই দিয়ে, তোমাক কিবা ইণ্ডিকেশ্যন এটা দি দিয়ে। সেই তেনেকেই এইবোৰ মানে নিজৰ শৰীৰে দিয়া সৰু সৰু সংকেতবোৰ সেইকাৰণে লক্ষ্য কৰিব লাগে। সাধাৰণতে শৰীৰে আমাক দিয়া সংকেতবোৰ দুটা ধৰণৰ থাকে, ঠিক আছে? প্ৰথমটো হৈছে সতৰ্কবাণীৰ সংকেত। ধৰা কোনো মানুহৰ কাষলৈ গ'লেই বুকুখন টান মাৰি ধৰে, কোনো কামৰ কথা ভাবিলেই মানে গা গধুৰ লাগে, কোনো ডিচিজন বা সিদ্ধান্ত ল'বলৈ গ'লেই ভিতৰৰ পৰা অস্বস্তি লাগে। এইবোৰ তোমাৰ ভিতৰৰ মাতটোৱে কৈ থকা ধৰণ যে সাৱধান, ইয়াত কিবা ঠিক নাই। আৰু দ্বিতীয়তে আমাৰ যোনটো শৰীৰে সংকেত দিয়ে সেইটো হৈছে শান্তিৰ, পিচ, ঠিক আছে? বহুতে ভাবে যে তুমি যদি ঠিক পথত গৈ আছা, তোমাৰ ৰাস্তাটো যদি ৰাইট, তেতিয়া তুমি সদায় এক্সাইটমেণ্ট ফিল কৰিবা। কিন্তু আচলতে যোনটো সঠিক পথৰ অনুভৱ বেছিভাগ সময়ে এক্সাইটমেণ্ট নহয়, সেইটো হৈছে শান্তিৰ। ধৰা তুমি এটা সিদ্ধান্ত ল'লা, তাৰপিছত মনটো একেবাৰে তোমাৰ শান্ত লাগিছে, এনেকুৱা লাগিছে যেন মই একদম ৰাইট ডিচিজন ল'লোঁ। এনেকুৱা লগা নাই যে মাই গড মই এইটো ল'লোঁ কিন্তু মই পাৰিম নে নোৱাৰিম, বা মই বহুত ভাল ডিচিজন লৈছোঁ। যদি ভাল ডিচিজনো লোৱা তেতিয়াও মই কৈছোঁ এই যে তোমাৰ যে অলপমান নাৰ্ভাছ এনেকুৱা লাগি থাকে, তেতিয়াও ল'লোঁ নে নাই ডিচিজনটো ভাল বা কিবা, এনেকুৱা নহয়। একদম যদি তুমি ৰাইট ডিচিজনটো লোৱা, তুমি নিজেই মনটোৱে তোমাৰ গম পাব যে মই ভাল এটা ডিচিজন লৈছোঁ, মোৰ পিচ লাগিছে, মোৰ শান্ত হৈছে মনটো। বুকুত কোনো তোমাৰ মানে এনেকুৱা টান লাগি থকা সেনেকুৱা অনুভৱ নকৰা। মূৰতো মাথাটো একদম খালী হৈ যাব, হুলস্থুল একদম নহয়, পূৰা ক্লিয়াৰ হৈ যাব। আৰু মনটোতো মই ক'লোৱে একদম শান্তি লাগিব তোমাৰ এই ডিচিজনটো লোৱাৰ পিছত। সেইটোৱে হৈছে তোমাৰ ছেকেণ্ড নম্বৰ সংকেত। সেইকাৰণে কৈছোঁ জীৱনৰ যোনটো তোমাৰ সকলো যে সিদ্ধান্ত এক্সাইটমেণ্ট লৈ নাহে, কিছুমান যোনবিলাক সিদ্ধান্তই তোমাক পিচ দিয়ে সেইটো মনত ৰাখিব লাগে। কিন্তু আমি কিয় নিজৰ ইনটুইশ্যনটো শুনিব নোৱাৰোঁ? কাৰণ আমি সৰুৰে পৰা আনৰ কথা শুনি ডাঙৰ হৈছোঁ। মানুহে কি ক'ব, এইটো নকৰিবা, এইটো ছেফ নহয়, এইদৰে নচলিবা, এনেকৈ যে কৈ থাকে, এনেকৈ লাহে লাহে আমাৰ নিজৰ ভিতৰৰ মাতটো আমি পাহৰি যাওঁ। আমাক কোনেও নিশিকায় সৰুৰ পৰা যে নিজৰ ভিতৰৰ পৰা যোনটো মাত আহে সেইটোক কেতিয়াবা ৰেচপেক্ট কৰিব লাগে বা কেতিয়াবা সেইটো শুনিব লাগে। এইটো আমাক শিকোৱা নহয়। সেইকাৰণে আমি লাহে লাহে কি হয়, আমি যে ডাঙৰ হৈ আহোঁ তেতিয়া আমি মাতটো পাহৰি যাওঁ। কৰি কৰি এদিন এনেকুৱা এটা অৱস্থা হয় যে আমি নিজকে সোধোঁ মই জীৱনত কি কৰিব লাগে একেবাৰে বুজি পোৱা নাই। আচলতে তুমি বুজি নোপোৱা নহয়, তুমি বহুদিন ধৰি নিজৰ ভিতৰৰ মাতটোক আওকাণ কৰি আহিছা। যেতিয়া বহুদিন ধৰি এলাৰ্ম বাজি থাকে আৰু তুমি এলাৰ্মটোক আওকাণ কৰি থাকা, এসময়ত সেই এলাৰ্মটোৰ শব্দও বন্ধ হৈ যায়, নহয়নে? ইনটুইশ্যনৰ ক্ষেত্ৰতো
ঠিক একেই, এলাৰ্মৰ দৰেই। বেছিকৈ তুমি আওকাণ কৰি থাকিলে, ইগন'ৰ কৰি থাকিলে মাতটো বন্ধ হৈ যায়। কিন্তু ভাল কথাটো এয়াই যে এই সংযোগটো তোমাৰ আৰু তোমাৰ ইনটুইশ্যনৰ যোনটো সংযোগ, সেইটো আকৌ গঢ়ি তুলিবলৈ পাৰি। আমি আকৌ সেইটো বিল্ড কৰিব পাৰোঁ। দ্বিতীয় কথা, তোমাৰ ইনটুইশ্যনে সদায় তোমাক আগবাঢ়িবলৈ ঠেলি দিয়ে। এটা কথা মনত ৰাখিবা, তোমাৰ যোনটো গ্ৰ'থ আৰু কমফৰ্ট একেলগে বেছিদিন নাথাকে। যেতিয়াই তুমি নতুন কিবা এটা শিকিবা, নতুন কাম আৰম্ভ কৰিবা, নতুন কিবা এটা সম্পৰ্ক গঢ়িবা বা জীৱনত ডাঙৰ সিদ্ধান্ত ল'বা, তেতিয়া তোমাৰ ভয় লাগিবই। কিন্তু ভয় লাগিছে মানে তুমি ভুল পথত গৈ আছা এনেকুৱা নহয়, এইটোও মই কোৱা নাই হা। বহু সময়ত ইয়াৰ অৰ্থ হ'ল তুমি নতুন এটা স্তৰলৈ আগবাঢ়ি গৈ আছা। আমি সকলো মানুহে ছেফ অনুভৱ কৰিব বিচাৰোঁ। চিনাকি ঠাইতে থাকিবলৈ ভাল পাওঁ, কাৰণ সেইটো সহজ। কিন্তু তোমাৰ ইনটুইশ্যনে সোধে, তুমি কেৱল ছেফ হৈ থাকিব বিচাৰিছানে, নে ডাঙৰ হ'বও বিচাৰিছানে, তোমাক গ্ৰ'থো লাগে? জীৱনৰ বহু কষ্ট আমাক সেই কষ্টবোৰে ভাঙিবলৈ নাহে, কেতিয়াবা আমাক সেই কষ্টবোৰে অলপ সলনি কৰিবলৈ আহে। আমাৰ জীৱনটো আগবাঢ়িবলৈ আমাক নতুন বস্তু শিকাবলৈ আহে, ধৈৰ্য, পেচেঞ্চ শিকাবলৈ আহে, আত্মবিশ্বাস, ছেল্ফ কনফিডেঞ্চ বঢ়াবলৈ আহে, নিজৰ শক্তিটো নিজকে আকৌ চিনি পোৱাবলৈ আহে। সেইবাবে যেতিয়াই কিবা কঠিন সময় আহে, নিজকে সুধিবা, এই অভিজ্ঞতাটোৱে মোক কি শিকাব বিচাৰিছে? তৃতীয় কথাটো হৈছে, তোমাৰ ইনটুইশ্যনে তোমাক কেতিয়াও এৰি নিদিয়ে। কেতিয়াবা লক্ষ্য কৰিছানে, এটা সপোন বহু বছৰ ধৰি একেই হৈ আছে তোমাৰ। কোনোবাই কয় মই সৰুৰে পৰা লিখিব বিচাৰিছিলোঁ, আন কোনোবাই কয় মই নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছিলোঁ, আৰু আন কোনোবাই কয় মই গান গাব বিচাৰিছিলোঁ। কিন্তু তাৰ পিছতেই আহে কিন্তু। এই কিন্তু শব্দটো আহে। এতিয়া সময় নাই, টকা নাই, মানুহে কি ক'ব, যদি বিফল হওঁ। এই কিন্তুবোৰ তোমাৰ ভয়, ইনটুইশ্যন নহয়। এইটো তোমাৰ ইনটুইশ্যন নহয়, এইটো তোমাৰ ভয়। তোমাৰ ভিতৰৰ মাতটোৱে একেটা কথাই বাৰে বাৰে কৈ থাকে। সেইবাবে কিছুমান সপোন বছৰ বছৰ ধৰি একেই থাকে, কাৰণ সেই মাতটোৱে কেতিয়াও নোহোৱা হৈ নাযায়। তুমি তাক আওকাণ কৰিব পাৰা, কিন্তু সি তোমাক কেতিয়াও এৰি নিদিয়ে। কিবা বয়সৰ লিমিট আছে নেকি, যে তুমি অমুক বয়স এটেইন কৰাৰ পিছত তুমি একো কৰিব নোৱাৰা? এইটো কথা নহয় নহয়। তুমি লাগিলে 22 বছৰ, 25 বছৰ, 30 বছৰ, তাৰপিছতো তুমি 40 বছৰ, 50 বছৰ, যিমানে নহয় কোনোতো তোমাক একো ৰুলছ নাই, কোনোতো তোমাক কোৱা নাই যে তুমি কৰিব নোৱাৰা, তোমাৰ সপোনবোৰ পূৰ কৰিব নোৱাৰা। এইটো তোমাৰ নিজেই তুমি মাথাত বহাই লৈছা। এইটো কিন্তু তোমাৰ ইনটুইশ্যন নহয়। তোমাৰ ইনটুইশ্যনে কিয় নহয় বুলি কৈছোঁ, কাৰণ ইনটুইশ্যনে তোমাৰ মাতটো দি থাকে সদায় যে মোৰ এইটো কৰিব মন আছিল। কিন্তু শব্দটো যে লগাইছা সেইটো তোমাৰ ভয়। তুমি ভয় খোৱা কাৰণে সেই কিন্তু শব্দটো আনিছা। সেইটো গুচাই দিলে তুমি যেতিয়া যোনটো বয়সত আছা, সেইটো বয়সৰ পৰাই তুমি ৰিষ্টাৰ্ট কৰিব পাৰা, আকৌ আৰম্ভ কৰিব পাৰা তোমাৰ ড্ৰিমটো ফুলফিল কৰিবৰ কাৰণে। শেষত এটা কথা কওঁ, জীৱনটো কেতিয়াবা একেৰাহে একে হৈ নাথাকে। কেতিয়াবা এটা কাম কৰিবলৈ গৈ আন এটা সুযোগ পোৱা যায়। কেতিয়াবা এজন মানুহক লগ পাই জীৱন সলনি হৈ যায়। কেতিয়াবা তুমি ভাবি থকা বাটটো নহয়, সম্পূৰ্ণ নতুন এটা বাট খুলি যায়। সেইবাবে সকলো উত্তৰ আজিয়েই জনাটো দৰকাৰ নাই। আজিৰ বাবে কেৱল এটা কাম কৰা, এই নিজৰ যে মাতটো, নিজৰ ইনটুইশ্যনটো, এই মাতটো শুনিবলৈ আৰম্ভ কৰা। নিজৰ শৰীৰে দিয়া সংকেতবোৰ লক্ষ্য কৰা, যে কি ক'ব বিচাৰি আছে মোৰ শৰীৰে, মোৰ মনে। প্ৰথম মাতটো মোৰ কি আহিছে? যি সিদ্ধান্তই তোমাৰ মনলৈ শান্তি আনে, এই সিদ্ধান্তক গুৰুত্ব দিয়া। আৰু এটা কথা সদায় মনত ৰাখিবা, সাহস মানে ভয় নথকা নহয়। ভয় থাকিলেও নিজৰ ভিতৰৰ মাতটোৰ ওপৰত বিশ্বাস কৰি আগবাঢ়ি যোৱা। কাৰণ শেষত তোমাৰ জীৱনটো তোমাৰ হৈ আন কোনেও জীয়াই নিদিয়ে তোমাৰ কাৰণে। সিদ্ধান্তটো তোমাৰ, বাটটো তোমাৰ, আৰু প্ৰথম খোজটো তুমিয়েই দিব লাগিব। ছেল্ফ কনফিডেঞ্চ বঢ়াবলৈ, মটিভেশ্যন বঢ়াবলৈ আৰু ইনটুইশ্যন বঢ়াবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আকৌ লগ পাম। ধন্যবাদ।